আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে কনৌজত অনুষ্ঠিত এখন সন্মিলত কোন ৰজাই ভাস্কৰ বৰ্মনক সন্মান জনাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ হৰ্ষ বৰ্ধন। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনজন বৰ্মন ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে নগজাৰি খনিকৰ গাঁও শিলালিপি কোন ৰাজবংশৰ সময়ৰ হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ বৰ্মন ৰাজবংশৰ। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা বৌদ্ধ সন্যাসী হিউৱেন চাঙে কোনখন নদী পাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কৰতোৱা নদী। নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ বিৱৰণত ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত থকা বংগোপসাগৰৰ বিখ্যাত বন্দৰটো কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক তাম্ৰলিপি। নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1700 মাইল। নেক্সট কুৱেশ্যন হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ ভাস্কৰ বৰ্মন। অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে চতুৰ্থ শতিকাৰ মাজভাগত বা শেষাৰ্ধত অসমৰ প্ৰাচীনতম জ্ঞান ঐতিহাসিক শাসক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ অমৃতপ্ৰভা।